নমস্কাৰ DW আসামৰ ফালৰ পৰা আজি প্ৰকাশ পালে অন্য এখন মেধা তালিকা। এইখন হ'ল থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্ট CTET পিটিশনাৰসকলৰ ক্ষেত্ৰত তৃতীয়খন প্ৰভিজনাল মেধা তালিকা প্ৰকাশ পালে। আপোনালোকে নিশ্চয় দেখিছে আগলৈকে দুখন প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাইছিলে, আজি প্ৰকাশ পালে তৃতীয়খন মেধা তালিকা। গতিকে ইয়াত কোন কোনসকল প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকে যিসকলৰ উইথেল হৈ আছে তেওঁলোকৰ উইথেল ষ্টেটাছ থকাসকলে কি কৰিব লাগিব সকলো সম্পৰ্কত শেষৰ ফাললৈ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইয়াত উল্লেখ কৰা হৈছে। আৰু দেখিছে যিসকলৰ কোনো খেলি মেলি নাই তেওঁলোকৰ ক্ষেত্ৰত দেখিছে কেন বি চিলেক্টেড বুলি এনেকৈ আহিছে, আৰু যিসকলৰ ক্ষেত্ৰত উইথেল বা ষ্টেটাছ তেনেকুৱা ধৰণৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট তলত উল্লেখ কৰি দিছে। বিশেষতঃ NIOS DLEDৰ যিসকল 18মহীয়া প্ৰাৰ্থী তেওঁলোকৰ কিছুমানৰ ষ্টেটাছত যিসকলৰ উইথেল আছে তেওঁলোকে কি কৰিব লাগিব, কি কি ডকুমেণ্ট প্ৰডিউচ কৰিব লাগিব, কোন তাৰিখত যাব লাগিব, সবিশেষ উল্লেখ কৰা হৈছে নটিফিকেশ্যনখনত শেষৰ ফাললৈ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব কোনসকল প্ৰাৰ্থীৰ নাম আহিছে আৰু কাৰ কি ষ্টেটাছ আহিছে, LPত কোনসকলৰ নাম আহিছে, আপাৰ প্ৰাইমেৰীত কোনসকলৰ নাম আহিছে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে। আৰু যিসকলৰ উইথেল আহিছে তেওঁলোকে কি কৰিব লাগিব, বা NIOSৰ পৰা ডিলেট কৰা 18মহীয়া ডিলেট কৰা যিসকলৰ ক্ষেত্ৰত উইথেল আহিছে তেওঁলোকে কি কৰিব লাগিব মূল পইণ্টখিনি আপোনালোকে চাব। লিখিছে দিছ ইজ দ্য প্ৰভিজনাল মেৰিট লিষ্ট উইথেল কেণ্ডিডেটছ ৰিলেটেড টু ক্লেইম অফ বিং ছাৰ্ভিচ অন অৰ বিফ'ৰ 10/8/2017 অৰ্থাৎ 10/8/2017 আগত তেওঁলোক যে আছে মাষ্ট বি তেওঁলোকে DW অফিচিয়েল তেওঁলোকৰ অফিচত যাব লাগিব 23 আৰু 24 জুন তাৰিখত সকলো ডকুমেণ্ট লৈ যাব লাগিব। তেওঁলোক যে 10/8/2017 তেওঁলোক ইন ছাৰ্ভিচ আছিলে NIOSৰ DLEDৰ যিসকল 18মহীয়া ডিলেট প্ৰাৰ্থী যাৰ ষ্টেটাছ তেওঁলোকৰ উইথেল আহিছে তেওঁলোকে যাব লাগিব এই দুটা দিনত, আৰু তেওঁলোকে ফিজিকেলি সকলো ডকুমেণ্ট তাত ভেৰিফাই কৰাব লাগিব। আৰু কিখিনি ডকুমেণ্ট নিব লাগিব ইতিমধ্যে আপোনালোকে গম পাইছে, তেওঁলোকৰ এডমিশ্যন শ্লিপ NIOS DLEDৰ লগতে তেওঁলোকৰ ইউডাইছৰ ৰেকৰ্ড আৰু তেওঁলোকৰ চেলাৰী শ্লিপৰ পৰা আদি কৰি যিখিনি আগৰ নটিফিকেশ্যন এখন দিছে তেওঁলোকৰ NIOSৰ ক্ষেত্ৰত কোনখিনি ডকুমেণ্টছ লাগিব। গতিকে সকলোখিনি ৰেলিভেণ্ট ডকুমেণ্টছ নিব লাগিব যাতে তেওঁলোক 10/8/2017 তেওঁলোক ইন ছাৰ্ভিচ হৈ আছিলে সেই কথাটো যাতে তেওঁলোকে প্ৰুভ কৰিব পাৰে উইথ ডকুমেণ্টছ। NIOSৰ ক্ষেত্ৰত এইখিনি কথা কোৱা হৈছে। আৰু অন্যান্য ক্ষেত্ৰত যিসকলৰ উইথেল আহিছে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব লাগিব সেই ক্ষেত্ৰতো তেওঁলোকে যিখিনি গ্ৰহণযোগ্য ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি তেওঁলোকে লগত নিব লাগিব, আৰু এই ডকুমেণ্টছখিনি নি DW অফিচত তেওঁলোকে ভেৰিফাই কৰাব লাগিব। ডেট দুটা দিছে 23 and 24 জুন 2025, তাত অফিচে তেওঁলোকে DW অফিচত গৈ সেইখিনি ভেৰিফাই কৰিব লাগিব। গতিকে এনেধৰণৰ শেহতীয়া খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।